সৰুতে হেৰুৱা ককা আইতাৰ মৰমবিলাক যোৱা 3 বছৰ ধৰি বাইচিৰ পৰা পাই আছিলোঁ, কিন্তু সেই মৰমৰ এতিয়া অন্ত পৰিল। বাইচি আমাৰ মাজৰ পৰা গুচি গ'ল। যোৱা 3 বছৰ ধৰি বাকীকেইজনীৰ নিচিনা মই ইমান বাইচিৰ আপডাল ইমান শুশ্ৰূষা কৰিব পৰা নাছিলোঁ। তথাপিতো বাইচিয়ে যিখিনি মৰম চেনেহ দি থৈ গ'ল, সেই মৰম চেনেহ কেতিয়াও হয়তো জীৱনত পাহৰিব নোৱাৰোঁ। বাইচিক সদায় মনত পৰি থাকিব বাইচিৰ কাৰণে। তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে, তেওঁ য'তেই থাকে ভালে কুশলে থাকে। আৰু সেই বাইচিৰে আজি 3দিনীয়া নিয়ম কিছুমান আছিলে, তিলনি যিটো কয়, তাৰে অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আমি গোটেইখিনিয়ে গৈ মেলি সেইদিনাখনেই বাইচিৰ মৈদামত গৈ চাকি জ্বলালোঁ, সেৱা কৰিলোঁ, লগতে সকামবিলাকো আছিলে। আৰু আজিৰ দিনটোত আমাক ভাত পানী খাব পৰাকৈ ইয়াত তাৱৈদেউহঁতে আমৈদেউহঁতে মিলি পেলাই ভাত এসাঁজো বনাই খুৱাই থৈ গ'ল। কাইলৈৰ পৰা আমি ধুনীয়াকৈ তেল দি পেলাই ভাত এসাঁজ খাব পাৰিম। বাকী ডাঙৰ সকামখনলৈ সময় আছে। বাকী এয়াই আৰু ক'ব লগা আছিলে।